কাৰোবাক ভাল পাই যদি কিবা উপহাৰ দিব বিচাৰে, তেতিয়াহ'লে সময় উপহাৰ দিয়ক। কাৰণ এই পৃথিৱীত সময়তকৈ মহামূল্যৱান আন একোৱেই নাই। মানুহে সেইজন মানুহক বহুত সন্দেহ কৰে, যিজন মানুহক মানুহে বহুত ভাল পায়। কাৰণ কোনো মানুহেই কেতিয়াও ভালপোৱা বা প্ৰিয়জনক হেৰুৱাব নিবিচাৰে। যিমান দিন তুমি সকলোৰে কথা সহ্য কৰিব পাৰিবা, সিমান দিন তুমি বহুত ভাল। যেতিয়াৰ পৰা প্ৰতিবাদ কৰিবা, তেতিয়াই তুমি মানুহৰ চকুত বেয়া হৈ পৰিবা। যিয়ে আপোনাক গুৰুত্ব দিয়ে, ব্যস্ততাৰ মাজত সময় দিয়ে, সেইখিনি মূল্য তেওঁক দিব শিকক। আৰু যদি নোৱাৰে, মিছাতে সপোন আশা তেওঁক দেখুৱাব এৰক। মানুহৰ হাত-ভৰি বান্ধি ৰাখিব পাৰি, কিন্তু মানুহৰ মনক বান্ধি ৰাখিব নোৱাৰি। সেয়ে মানুহৰ মন গুচি গ'লে মানুহ এজন কেতিয়াও ধৰি ৰাখিব পৰা নাযায়। প্ৰয়োজনত মনত পেলোৱা জন, অথবা প্ৰয়োজন শেষ হ'লে আঁতৰি যোৱা জন, কোনো প্ৰকাৰেই আপোন হ'ব নোৱাৰে। ভুল কৰাজনক ক্ষমা কৰি দিব লাগে, কিন্তু যিজনে জানি বুজি ইচ্ছাকৃতভাৱে ভুল কৰে, সেইজন কেতিয়াও ক্ষমাৰ যোগ্য নহয়। আত্মসন্মান হেৰুৱাই কাৰোবাৰ হোৱাতকৈ নিজৰ হৈ থাকক, তেতিয়া অন্ততঃ আত্মসন্মানখিনিত আঘাত নালাগিব। মিঠা মিঠা কৈ, মিছা কথা কৈ কাৰোবাক অলপ সময়ৰ বাবে আনন্দ দিয়াতকৈ সঁচা কথা কৈ দুখ দিয়াই বহুত ভাল। যাক আমি আমাৰ নিজতকৈও বেছি ভাল পাব ধৰোঁ, তেওঁ খুব ভালকৈ বুজাব পাৰে, আচলতে নিজতকৈ বেছি কাৰোবাক ভাল পোৱা মানসিক নিৰ্যাতনৰ বাদে বেলেগ একো নহয়। বিষাক্ত সৰ্প এডাল ডিঙিত মেৰিয়াই লোৱাৰ কল্পনা কৰিলে গাটো জিকাৰ খাই উঠে। আৰু আমি মুখা পিন্ধা বিষাক্ত মানুহক নিজৰ ভাবি বিশ্বাস কৰি লগত ৰাখোঁ, যাৰ বাবে হৃদয়ত বিষ লাগে, আৰু এই বিষ পল প্ৰতিপল অশান্তিৰ ক্ৰিয়া কৰে। নিজৰ স্বাৰ্থত কিঞ্চিত আঘাত লাগিলে যিজনে আপোনাক পাহৰি যায়, আপোনাৰ পৰা দূৰত আঁতৰি যায়, তেওঁ কেতিয়াও আপোনাক সঁচা মনৰ পৰা ভাল পোৱা নাছিল, তেওঁ কেৱল নিজৰ স্বাৰ্থ পূৰণৰ বাবে আপোনাক ব্যৱহাৰ কৰি গৈছিল। সিয়াই বাস্তৱ। ভাল মানুহে ধোঁকা খায়, সৎ মানুহে কষ্ট পায়, সহজ সৰল মানুহে আঘাত পায়, স্বাৰ্থপৰ মানুহে আনন্দেৰে আজীৱন কটায়। আপুনি যিমানেই সততা আৰু আন্তৰিকতাৰে সম্পৰ্ক এটা পালন নকৰক কিয়, সলনি হ'ব বিচৰাজন সলনি হ'বই।